ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ সকলো বিভাগৰ সকলো বৰ্গৰ কৰ্মচাৰীৰ বাবে 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশ, লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও নিৰ্দেশনা প্ৰদান কৰা হৈছে। চৰকাৰী অধিসূচনা আহিছে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত বিশেষ নিৰ্দেশনা। 2027 চনৰ 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বদলি। লোকপিয়লৰ নিযুক্ত সকলো কৰ্মচাৰীৰ বদলি বন্ধৰ নিৰ্দেশ দিয়া হৈছে। সকলো জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা। 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 28 মে'ৰ পৰা জিলাই জিলাই আৰম্ভ হৈছে প্ৰশিক্ষণ। আৰু এই সন্দৰ্ভত প্ৰকাশিত নিৰ্দেশনা অনুসৰি 2027 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব ৰাজ্যিক কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া। ইপিনে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ ৰাষ্ট্ৰীয় সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে। স্বগণনা 2 পৰা 16 আগষ্টৰ ভিতৰত সম্পন্ন হ'ব। চৰকাৰী পৰ্টেল sc.census.gov.in উপলব্ধ হ'ব। SC পৰ্টেলৰ জৰিয়তে তথ্য দাখিল কৰিব পাৰিব। অসমৰ পৰা 2জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচন কৰা হৈছে। 59জন মাষ্টাৰ ট্ৰেইনাৰ মনোনীত কৰা হৈছে। প্ৰথম পৰ্যায়ত অসমত 83,535জন গণনাকাৰী বিষয়া পৰ্যবেক্ষক নিযুক্ত কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম বিধানসভাৰ নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ একশ্যন আৰম্ভ। পুনৰ 15গৰাকী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি। পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কাৰ্যকাল বৃদ্ধি কৰিছিল এইসকল বিষয়া কৰ্মচাৰীক। 4গৰাকী অবৰ সচিবক কামৰ পৰা অব্যাহতি। 3গৰাকী কমিটি বিষয়াক কামৰ পৰা অব্যাহতি। 8গৰাকী তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো অব্যাহতি। এই 15গৰাকী বিষয়া কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছিল বিশ্বজিৎ দৈমাৰীয়ে। ইপিনে 14গৰাকী ফিক্স পে কৰ্মচাৰীকো কামৰ পৰা বিদায় দিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ বাবে বিল্ডিং মাধ্যম হ'ব পাৰে, কিন্তু যিয়ে পূৰ্ণতা দিয়ে সেয়া হ'ল শিক্ষক। শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰাটো চৰকাৰখনৰ দায়িত্ব। বেতনৰ দ্বাৰা নিজৰ অস্তিত্ব তুলনা কৰিব নোৱাৰি। বেতন কেৱল জীৱন যাপনৰ বাবে। বেতন তেজস্বিতাক ৰক্ষা কৰিবলৈহে। কিন্তু শিক্ষকতাৰ মহত্ব বহুত, যিয়ে দীপশিখাক জ্বালামুখীলৈ ৰূপান্তৰ কৰিব পাৰে। শিক্ষকৰ আত্মবিশ্বাস এতিয়া হেৰুৱাই পেলোৱা হৈছে। তাক ঘূৰাই আনি চৰকাৰী বিদ্যালয়সমূহ শক্তিবন্ত কৰাৰ বাবে নতুন চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰক। এইদৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখা গৈছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে। শেহতীয়াভাৱে এটা অনুষ্ঠানত তেওঁ এইদৰে মন্তব্য প্ৰকাশ কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ন্যায়ালয়ৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। হেজাৰ হেজাৰ শিক্ষকৰ আবেদনৰ শুনানিলৈ সুপ্ৰিম কোৰ্টৰ ৰায়। দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ। 5 বছৰ অধিক চাকৰি থকা বা পদোন্নতি বিচৰা শিক্ষকে টেটৰ অৰ্হতা অৰ্জন কৰিবই লাগিব। 2028 31 আগষ্ট সময়সীমা নিৰ্ধাৰণ ন্যায়ালয়ৰ। পুনৰ বৃদ্ধি কৰা নহয় সময়সীমা। কৰ্মৰত শিক্ষকে টেটৰ অৰ্হতা অৰ্জন কৰিব নোৱাৰিলে হেৰুৱাব লাগিব চাকৰি। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2027 31 আগষ্টৰ সময় নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু দেশৰ হাজাৰ হাজাৰ শিক্ষকৰ আবেদনৰ শুনানিলৈ উচ্চতম ন্যায়ালয়ে টেটৰ অৰ্হতা অৰ্জনৰ সময়সীমা 28 31 আগষ্টলৈকে বৃদ্ধি কৰিছে। ভৱিষ্যতে এই সময়সীমা আকৌ বৃদ্ধি কৰা নহয় বুলি স্পষ্ট কৰি দিছে। আৰু ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে এনে নিৰ্দেশৰ ফলশ্ৰুতিত 5 বছৰলৈ অধিক চাকৰি থকা বা পদোন্নতি বিচৰা কৰ্মৰত শিক্ষকৰ বাবে টেটৰ অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক হৈ পৰিল। ইপিনে নতুন সেৱাবিধি প্ৰস্তুতৰ বাবে দাবী তুলিছে। এইবাৰ চৰকাৰক আহ্বান সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ। কৰ্মচাৰীৰ সেৱাবিধি নতুনকৈ প্ৰস্তুত কৰক। ৰাজ্যখনৰ জিলা আয়ুক্ত কাৰ্যালয়সমূহৰ কৰ্মচাৰীৰ সেৱাবিধি নতুনকৈ প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই।
যোৰহাট জিলা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত সৰ্বসন্মতিক্ৰমে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু ইয়াৰে মাজত এটা অন্যতম দাবী যে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ সুকীয়া দৰমহা গাঁথনি, সুকীয়া সেৱাবিধি প্ৰস্তুত কৰিব লাগে। এইসকল কৰ্মচাৰীৰ দাবী যে তেওঁলোকৰ কামৰ পৰিসৰ যিহেতু বেছি, গতিকে তেওঁলোকৰ বাবে দৰমহাৰ গাঁথনিও অন্য কৰ্মচাৰীৰ তুলনাত বেলেগ হ'ব লাগে। আৰু ইয়াকে লৈ অষ্টম দৰমহা আয়োগ তথা অসম চৰকাৰক দাবী উত্থাপন কৰিছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।